Hello guys, welcome to my class, Business classes. আজি আমাৰ টপিকটো হ'ল চেঞ্জ অফ ভইচ, এক্টিভ এণ্ড পেছিভ ভইচ। এইটো এটা অতি ইম্পৰ্টেণ্ট টপিক ইংলিছ গ্ৰামাৰৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ক্লাছ 12ৰ কাৰণে। এতিয়া আমি প্ৰথমতে ক'ম যে চেঞ্জ অফ ভইচ অৰ্থাৎ বাক্যৰ পৰিৱৰ্তন, অসমীয়াত কোৱা হয় বাক্যৰ পৰিৱৰ্তন। এতিয়া ভইচ কি? The voice is the form of the verb which shows whether the subject acts or is acted upon. অৰ্থাৎ ভইচটো হ'ল ভাৰ্বৰ এটা ৰূপ, ক্ৰিয়াৰ এটা ৰূপ, যিটোৱে এইটো দেখুৱায় যে কৰ্তাই, ছাবজেক্ট অৰ্থাৎ কৰ্তাই নিজে এই কামটো কৰে বা তাৰ ওপৰত কৰ্তাৰ ওপৰত কৰা হয় কামটো। গতিকে ভইচ দুবিধ, এবিধ হ'ল এক্টিভ আৰু পেছিভ ভইচ। ভাৰ্বৰ দুটা ৰূপ অনুযায়ী ভইচ দুবিধ এক্টিভ এণ্ড পেছিভ। ফৰ এক্সাম্পল এটা উদাহৰণ লওঁ আমি। The hunter killed a tiger. Hunter killed a tiger. ইয়াক আমি বেলেগ ধৰণে লিখিব পাৰোঁ। A tiger was killed by the hunter. প্ৰথমটো হ'ল এক্টিভ ভইচ। The subject acts, the hunter killed. দ্বিতীয়টো হ'ল পেছিভ ভইচ। দুই ধৰণে আমি ক'ব পাৰোঁ একেটা কথাকে। গতিকে a tiger was killed by the hunter, অৰ্থাৎ ইয়াত the subject is acted upon, অৰ্থাৎ বাক্যৰ কৰ্তাটো ওপৰত কামটো কৰা হৈছে। গতিকে এইটো হ'ল কৰ্তৃবাচ্য আৰু এইটো হ'ল কৰ্মবাচ্য। গতিকে এতিয়া আমি চেঞ্জ অফ ভইচত বাক্যৰ পৰিৱৰ্তনত আমি এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিওঁ আৰু পেছিভ ভইচৰ পৰাও এক্টিভ ভইচলৈ নিওঁ। তাৰ লগে লগে এটা কথা, ইয়াত কি কি এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিওঁতে বা পেছিভ ভইচৰ পৰা এক্টিভ ভইচলৈ নিওঁতে কিছুমান বিশেষ পৰিৱৰ্তন আমি বুজি পালোঁ। ভইচটো হ'ল ভাৰ্বৰ এটা ৰূপ, ক্ৰিয়াৰ এটা ৰূপ, যিয়ে এইটো দেখুৱায় যে কৰ্তাই নিজে কামটো কৰে নে কৰ্তাৰ ওপৰত কামটো কৰোৱা হয় বা কৰা হয়। প্ৰথমটো যদি নিজে কৰে কামটো, সেইটো হ'ল এক্টিভ ভইচ, আৰু যদি তাৰ ওপৰত কৰা হয় সেইটো হ'ল পেছিভ ভইচ। গতিকে আমি এতিয়া যেতিয়া বাক্যৰ পৰিৱৰ্তনৰ কথা ক'ম, চেঞ্জ অফ ভইচ, তেতিয়া আমি কিছুমান নিয়ম আছে, ইংলিছ গ্ৰামাটিকেলি কিছুমান নিয়ম আছে। সেই নিয়মবোৰ কি আমি থোৰতে জানি লওঁ। এক্টিভ ভইচৰ সাবজেক্টটো হয় পেছিভ ভইচৰ অবজেক্ট। এক্টিভ ভইচৰ সাবজেক্টটো কি হ'ব? পেছিভ ভইচৰ অবজেক্ট হ'ব। পেছিভ ভইচৰ অবজেক্ট।
তেনেকে পেসিভ ভয়েসৰ অবজেক্ট হ'ব কি এক্টিভ ভয়েসৰ অবজেক্ট হ'ব তেনেকে এক্টিভ ভয়েসৰ অবজেক্ট হ'ব পেসিভ ভয়েসৰ সাবজেক্ট ইয়াৰ আগৰ উদাহৰণটো The hunter killed a tiger. The hunter killed a tiger. The hunter to হ'ল ইয়াত active voice subject. আমি যেতিয়া passive voice লৈ নিম তেতিয়া hunter to কি হৈ পৰিব passive voice object হৈ পৰিব passive voice object হৈ পৰিব তাৰ আগত সাধাৰণতে usually by preposition to বহে আন preposition বহে যেনেকৈ with at বা টু প্ৰিপজিশনো বিশেষ ক্ষেত্ৰত বহুৱা হয় এতিয়া দ্য হান্টাৰ কিল্ড এ টাইগাৰ দ্য হান্টাৰ যেটো সাবজেক্ট কৰ্তা সেইটো পেসিভ ভয়েসৰ কি হৈছে অবজেক্ট হৈছে আৰু তাৰ আগত বাই প্ৰিপজিশনটো বহিছে দ্বিতীয়তে এক্টিভ ভয়েসৰ যেটো অবজেক্ট আছে কিল এ টাইগাৰটো কি হৈছে পেসিভ ভয়েসৰ সাবজেক্টৰ ঠাইত বহিছে পেসিভ ভয়েসৰ সাবজেক্ট হৈছে পেসিভ ভয়েসৰ সাবজেক্ট হৈছে এই প্ৰথমটো এক্টিভ ভয়েসৰ সাবজেক্টটো পেসিভ ভয়েসৰ অবজেক্ট আৰু এক্টিভ ভয়েসৰ অবজেক্টটো পেসিভ ভয়েসৰ সাবজেক্ট আৰু বাই প্ৰিপজিশনৰ ব্যৱহাৰ সেই যেটো অবজেক্ট হৈ গ'ল তাৰ আগত বাই ইউজুৱেলি বাই প্ৰিপজিশনৰ ব্যৱহাৰ কেতিয়াবা তাত with at বা টু প্ৰিপজিশনৰ ব্যৱহাৰ হয় গতিকে মূল কথা এইখিনি তাৰোপৰি কি হয় বি ভাৰ্বৰ প্ৰথম কথা হ'ল যেটো মূল ভাৰ্বৰ past participle হয় মূল ভাৰ্বৰ past participle ফৰ্ম ব্যৱহাৰ হয় এটো সাধাৰণ ৰুল মূল ভাৰ্বৰ past participle form ব্যৱহাৰ হয় আৰু বি ভাৰ্বৰ সেই ফৰ্মটো ব্যৱহাৰ হয় যেটো ফৰ্ম সাবজেক্টৰ পুৰুষ আৰু বচন অনুযায়ী বি ভাৰ্বৰ ফৰ্মটো ঠিক তেনেধৰণে ব্যৱহাৰ হয় তাৰ পাছত মূল ভাৰ্বৰ past participle form ব্যৱহাৰ হয় এটোৱে মোটামুটিভাৱে ভয়েসৰ রুল আর কি ইয়াত দ্য হান্টার কিল্ড এ টাইগার ইয়াত আমি পাইছিলো হান্টার কিল্ড এ টাইগার এটো অ্যাক্টিভ ভয়েসৰ বাক্য যেতিয়া আমি প্যাসিভ ভয়েসলৈ নিছিলো তেতিয়া এটো সাবজেক্ট এটো ভার্ব কিল্ড verb a tiger object এতিয়া আমি ইয়াক যেতিয়া পেসিভ ভয়েসলৈ নিছো তেতিয়া এ টাইগাৰ আমি সাবজেক্টৰ জায়গাত এটো অবজেক্ট বাছি উলিয়াবলৈ এটা নিয়ম আছে অবজেক্ট এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ নিয়তে অবজেক্টটো কেনেদৰে বাছি উলিয়াব অবজেক্টটো বাছি উলিয়াবলৈ সাধাৰণতে সকলো ক্ষেত্ৰতে নহবও পাৰে বাছি উলিয়াবলৈ হলে সাবজেক্ট অফ what বা whom ৰে প্ৰশ্ন কৰিব লাগিব what বা whom সাবজেক্ট কি বুলি প্ৰশ্ন কৰিব কিহেৰে প্ৰশ্ন কৰিব what বা whom ইয়াত আমি সাবজেক্টক যদি প্ৰশ্ন কৰো what did the hunter kill a tiger অৰ্থাৎ সেইটো হ'ল অবজেক্ট সাবজেক্ট অফ what বা whom এ প্ৰশ্ন কৰিলে যেটো উত্তৰ ওলাই সেইটো সাধাৰণ ক্ষেত্ৰত সেইটো কি হয় অবজেক্ট কেতিয়াবা কিছুমান দুটা এটাতকৈ বেছি দুটা বা তাতকৈ বেছি অবজেক্ট থাকিব পাৰে সেইটো বেলেগ কথা সেইটোৰে আমি পিছলৈ আহিম গতিকে ইয়াত আমি লিখিলো যে what বা whom এ প্ৰশ্ন কৰিলে আমি অবজেক্টটো পাম আৰু এই অবজেক্টটো আমি পেসিভ ভয়েসত সাবজেক্ট হিচাপে ব্যৱহাৰ কৰোঁ তাৰ পিছত আহিল মূল ভাৰ্ব
কিল কিল ভাৰ্বৰ কিল্ড past tense হলো কিল আৰু past participle ফৰ্মটো এটা কিল গতিকে মূল ভাৱটো কিল্ড হৈ থাকিব আৰু তাৰ আগত যেটো সাবজেক্ট হ'ব সাবজেক্টৰ পুৰুষ আৰু বচন person and number first person ne second person ne third person singular number ne plural number খেটো চাই লগতে যেটো ভাৰ্বৰ ৰূপ গৰে এটা টেন্সৰ কথা আছে কি টেন্সৰ আছে এটো কি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ আছে নে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আছে প্ৰেজেন্ট পাৰফেক্টৰ আছে নে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসৰ আছে নে past টেন্সৰ আছে past ইনডিফিনিট বা সিম্পল past নে past কন্টিনিউয়াসৰ আছে past perfector আছে নে past perfect continuous আছে এনেকুৱা ধৰণৰ গতিকে এইখিনি কথা চাই পেলাই বি ভাৰ্বৰ তেনে ধৰণে ফৰ্মটো হ'ব বি ভাৰ্বৰ সেই নাম্বাৰ আৰু যেটো টেন্স সেইটো টেন্সৰ টেন্স অনুসৰি কাল অনুসৰি সাবজেক্টৰ পেসিভ ভয়েসৰ সাবজেক্টৰ পুৰুষ আৰু বচন পাৰ্সন এন্ড নাম্বাৰ অনুযায়ী বি ভাৰ্বৰ ফৰ্মটো হ'ব গতিকে এই টাইগাৰ কি হ'ব এই টাইগাৰ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ আৰু এটো হ'ল সিম্পল পাস্ট টেন্স গতিকে ওয়াজ বি ভাৰ্বৰ ফৰ্মটো হ'ব ওয়াজ এই টাইগাৰ ওয়াজ কিল্ডৰ পাস্ট পাৰ্টিসিপল ফৰ্মটো কিল্ড গতিকে বাই প্ৰিপজিশনটো পঢ়িব বাই দা হান্টাৰ গতিকে এটোৱে মোটামুটি ভাবে ইয়াৰ ৰুল গতিকে আমি বিভিন্ন টেন্সৰ আমি কেইটামান এই চাই লওঁ we play football it was simple indefinite simple present বা present indefinite tense by we play football গতিকে আমি তাক যেতিয়া এটো অ্যাক্টিভ ভয়েসৰ বাক্য প্যাসিভ ভয়েসলৈ নিলে কি হ'ব আমি ইয়াৰ অবজেক্টটো বাছি উলিয়ালো what বুলি প্ৰশ্ন কৰি সাবজেক্টক what do we play football গতিকে ফুটবল টু ইয়াৰ অবজেক্ট হল তাৰ পিছত যেটো কি টেন্সৰ আছে আমি গম পালো যে প্ৰেজেন্ট ইনডিফিনিট বা সিম্পল প্ৰেজেন্ট টেন্সৰ আছে গতিকে তা ফুটবল টু কি পাৰ্সন এন্ড নাম্বাৰ ফুটবল টু থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার গতিকে বি ভাৰ্বৰ কোনটো ফৰ্ম হ'ব ইজ football is played past participle হল played by us ইয়াৰ পাছত আমি তাক যদি আৰু অকমান বহলাই দিও আমি সিম্পল প্ৰেজেন্টৰ যদি আমি তাক কি কৰো আমি তাক প্ৰেজেন্ট কন্টিনিউয়াসলি লৈ যাও we are playing football আমি প্রেজেন্ট কন্টিনিউয়াসলি লৈ গ'লো we are playing football আমি ফুটবল খেলি চলি আছে কামটো গতিকে তাক কেনেকৈ কৰিম আমি একেটা প্ৰসেসটো একেটা ফুটবল আমি তাৰ অবজেক্টটো ইয়াত সাবজেক্ট কৰিলো ফুটবল তাতে কিহত আছে প্ৰেজেন্ট কন্টিনিউয়াস আছে গতিকে is being football
is being played মূল ভাৰ্বৰ past participle football is being played by us তেনেকৈ present participle যেহেতু progressive sentence আমি football is being played by us গতিকে তেনেকৈ প্ৰেজেণ্ট পাৰফেক্টত আমি কৰিব পাৰোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছতো কৰিব পাৰোঁ উদাহৰণ এটা ল'ব পাৰোঁ আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ we have known him for quite some time. We have known him for quite some time. আমি বহুত দিনৰ পৰা বেছ কিছু দিনৰ পৰা আমি তেওঁক জানো এইটো আমি তেওঁক we have known him for quite some time. আমি বেছ কিছু দিনৰ পৰা তেওঁক জানো এইটোৰ যেতিয়া আমি কি কৰিম বাক্য সলনি কৰিম পেছিভ ভইচলৈ নিম তেতিয়া আমি হিমটো আমি যেটো অবজেক্ট তার অবজেক্ট হি সাবজেক্ট যেতিয়া হ'ব হি হ'ব হিমটো হিম হৈ নাথাকে হি হ'ব হি তাৰপিছত এইটো কি সেন্টেন্স কি টেন্সৰ আছে যে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হি হ্যাজ বিন গতিকে প্ৰেজেন্ট পাৰফেক্টৰ বি ভাৰ্ব ফৰ্মটো হ'ল হি হ্যাজ বিন নো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল known এই ক্ষেত্ৰত বাই প্ৰিপজিশন নহয় টু প্ৰিপজিশন হ'ব টু he has been known to us for quite some time গতিকে আমি এনেকৈ বিভিন্ন ক্ষেত্ৰত আমি তেনেকৈ আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ ভইচ চেঞ্জ কৰিব পাৰোঁ ৰুলটো একেই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ কিন্তু তাত যে এক্সেপশ্যনছ নাই ব্যতিক্ৰম আছে সদায় কিছু কিছু গ্ৰামাৰৰ ক্ষেত্ৰত ইংলিছ গ্ৰামাৰৰ ক্ষেত্ৰত আৰু বেছি ব্যতিক্ৰম থাকে এক্সেপশ্যনছ দেৰ আৰ অলৱেজ চাম এক্সেপশ্যনছ গতিকে ব্যতিক্ৰম থাকে কিছুমান ক্ষেত্ৰ থাকে গতিকে তেনেকৈ আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ কৰিব পাৰোঁ past tense होगा पर past tense में कोरिशु past simple past continuous past perfect continuous future होगा पर future tense होगा पर उदाहरण के रूप में she will play guitar তাই গিটাৰ বজাব she will play guitar এটা future indefinite tense simple future tense হয় she will play guitar গতিকে একেটা নিয়মটো একেটা গিটাৰটো ইয়াত সাবজেক্ট হ'ব guitar be verb form to ho simple future will be guitar will be play verb or past participle played by c2 যেতিয়া object hobo subject to etu her will by her guitar will be played by her
কিন্তু ইয়াৰ এটা she will play অকল গিটাৰ নহয় দা she will play the violin, the guitar and she will play the guitar. গতিকে ইয়াত গিটাৰ দা লাগিব. The guitar will be played by her. She will play the guitar. The guitar will be played by her. গতিকে আমি ইয়াত আমাৰ স্পষ্ট হৈ গ'ল কেনেকৈ এক্টিভ ভইচৰ পৰা পেছিভ ভইচ ল'ব পাৰি বা পেছিভ ভইচৰ পৰা এক্টিভ ভইচ একেটাই কথা. পেছিভ ভইচৰ পৰা এক্টিভ ভইচ একেটাই কথা য'ত ছাবজেক্টটো পেছিভ ভইচৰ ক্ষেত্ৰত ছাবজেক্ট ইজ দ্য verb shows that subject is acted upon. In an active voice, the verb shows that the subject acts himself. The subject himself acts, himself by herself by itself, themselves act. গতিকে কিন্তু পেছিভ ভইচৰ ক্ষেত্ৰত the subject is acted upon. গতিকে ইয়াত আমি দেখিলোঁ এতিয়া এনেকুৱা কিছুমান আমি এইটো এছাৰ্টিভ চেণ্টেন্সৰ কথা কৈছোঁ এতিয়া কুৱেশ্যনৰ ক্ষেত্ৰতো প্ৰায় একেই কিন্তু ইম্পাৰেটিভ চেণ্টেন্স কিছুমান আছে. ইম্পাৰেটিভ চেণ্টেন্স যাক কওঁ আমি আদেশ অনুৰোধ ইচ্ছা এনেকুৱা বুজোৱা বাক্য কিছুমান আছে যিবোৰ বাক্যৰ ক্ষেত্ৰত আমি অকণমান বেলেগ ধৰণে ভইচ চেঞ্জ কৰিব লগা হয়. আমি এই ক্ষেত্ৰত আমি কি ভাৰ্বৰ সহায় লওঁ লেট ভাৰ্বৰ জেনেৰেলি বা কেতিয়াবা আমি ৰিকুৱেষ্ট বা তেনেকুৱা ধৰণৰ ভাৰ্বৰ সহায় লৈ পেলাইও আমি কৰোঁ. কেইটামান উদাহৰণ ল'লে আমাৰ ভাল হ'ব. যদি উদাহৰণ লওঁ আমি ভাল হ'ব. কেইটামান যদি উদাহৰণ লওঁ আমি for example do it but tell him to go. ইয়াত আমি এই ক্ষেত্ৰত পেছিভ ভইচলৈ নিবলৈ লেট ভাৰ্ব সহায় লাগিব. লেট ইট ইয়াত ছাবজেক্টটো আণ্ডাৰষ্টুড হৈছে উজ্জ্বল থকা বুলি কয়. আণ্ডাৰষ্টুড ইয়াত ছাবজেক্টটো উজ্জ্বল হৈ আছে আণ্ডাৰষ্টুড যাক কোৱা হয়. let it be ভাৰ্ব অকল বি ফৰ্মটো ইয়াত হয় আৰু মূল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল. তেনেকৈ এইটো let him be told to go. এনেকুৱা ধৰণৰ বা এইটো ক্ষেত্ৰত he should be told to go হ'ব. এনেকুৱা এটা should ভাৰ্বৰ সহায় আৰু এনেকুৱা ধৰণৰ লিখিব পাৰি. he should be told to go. he should be told to go. ঠিক আছে. গতিকে আমি আৰু কিছুমান সেন্টেন্স আছে আৰু কিছুমান সেন্টেন্স আছে যিবিলাক সেন্টেন্সৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত এটাতকৈ বেছি অবজেক্ট থাকে এটাতকৈ বেছি অবজেক্ট থাকে সেইটো ক্ষেত্ৰত আমি কি কৰিম ফৰ এক্সাম্পল হি teaches us English
ইয়াত এইটো এক্টিভ ভইচৰ বাক্যত দুটা অবজেক্ট আছে। এই দুটা অবজেক্ট, এটা এনিমেট, এটা ইনএনিমেট, অৰ্থাৎ এইটো প্ৰাণ সজীৱ আৰু এইটো নিৰ্জীৱ। ইংলিছ আৰু আছ। আমি কেনেকৈ অবজেক্টটো বাছি উলিয়াম আগতে কৈছোঁ যে ছাবজেক্টক হোৱাট বা হুমেৰে প্ৰশ্ন কৰিলে অবজেক্টটো ওলাব। What does he teach? What does he teach us? English. Whom does he teach English? Us. গতিকে এই দুইটা অবজেক্ট। গতিকে ইয়াত দুইটা অবজেক্টটো ছাবজেক্ট হ'ব নোৱাৰে পেছিভ ভইচৰ, তাৰ যিকোনো এটা আমি পেছিভ ভইচৰ ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগিব। আমি আছ যদি এনিমেট অবজেক্টটো ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰোঁ তেতিয়া অলপ সুবিধা হয়। সেইকাৰণে আমি আছটো ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰোঁ। তেতিয়া আন যিটো ইনএনিমেট অবজেক্ট হিচাপে ৰৈ যাব আৰু তাক তেতিয়া কি বুলি কোৱা হয়? ৰিটেইন অবজেক্ট। তাক কোৱা হয় ৰিটেইন অবজেক্ট। অবজেক্ট হিচাপে ৰৈ গ'লে তাক ৰিটেইন অবজেক্ট বুলি কোৱা হয়। We are taught English by গতিকে এনেকুৱা ধৰণৰ থাকে আৰু ইয়াতে বেছিও অবজেক্ট থাকিব পাৰে বা ইংলিছকো আমি কি কৰিব পাৰোঁ? ছাবজেক্ট হিচাপে লৈ পেলাই পেছিভ ভইচ লৈ নিব পাৰোঁ। তেতিয়া আমি এনেকৈ লিখিব লাগে ইংলিছ is taught to ব্ৰেকেটৰ ভিতৰত দিব পাৰা taught to us by আৰু বহুত এই আছে আমাৰ ভইচ চেঞ্জৰ আৰু চেঞ্জ অফ ভইচৰ আৰু কিছুমান নিয়ম আছে। আমি কিমান সময় বা হ'ল, আমাৰ সময়টো বহুত বেছি হৈ গ'লে ভিডিঅ'টো দীঘল হৈ যায়। গতিকে এই ক্ষেত্ৰত তোমালোকে চাব লাগিব। এইকাৰণে নেক্সট এই ক্লাছত আমি বাকীখিনি কথা, নেক্সট ক্লাছত আমি ভইচৰ বাকীখিনি কথা আকৌ কিছুমান ৰুল আছে, কিছুমান নিয়ম আছে বা কিছুমান এক্সেপশ্যনছ আছে, সেইবোৰ আমি কিছুমান এক্সেপশ্যন গতিকে আমি ইয়াতে এই ভিডিঅ'বোৰ বৰ দীঘলীয়া হৈ যায় গ্ৰামাৰৰ ভিডিঅ'বোৰ। গতিকে নেক্সট দুটা পাৰ্ট কৰি আমি এই ভিডিঅ'টো শেষ কৰিম। গতিকে ইয়াতে আমি আমাৰ এই পাৰ্ট আৰু ভইচ চেঞ্জ অফ ভইচৰ আৰু বহুত এই আছে, কিছুমান ৰুলছ ৰেগুলেশ্যনছ আছে আৰু এক্সেপশ্যনছ আছে আৰু কিছুমান ফৰ্মেট আছে, সেইবোৰ ইয়াৰ পাছৰ ক্লাছত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে আমি ইয়াতে আমাৰ এই ভিডিঅ' ক্লাছটো হেৰি কৰিছোঁ, সমাপন কৰিছোঁ আৰু তোমালোকক ধন্যবাদ জনাইছোঁ। See you then. Goodbye.